জয় গুৰু শংকৰ হৰিব গুণাকৰ যাকেৰি নাহি কেও পাম তোহাৰি চৰণক এৰেনো শত কোটি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম এ ৰাম শংকৰ মাধৱ অভেদ্য ঈশ্বৰ গুৰু নাহি দ্বৈত পৰ দোহান নামক কীৰ্তন কৰিয়া কৃত হৈ নৰ ৰাম দোহান নামক কীৰ্তন কৰিয়া কৃত হৈ নৰ জন্মৰ সেৱাৰ স্থলী বা বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ, আজি আমি গোবিন্দ মিশ্ৰদেৱে ভাঙনি কৰা গীতা গ্ৰন্থৰ ৪ৰ্থ অধ্যায়ৰ বেদ বিষয়ক কেইটিমান কথা প্ৰকাশ কৰিবৰ কাৰণে মানস কৰা হৈছে। ইয়াতো আমাৰ অনেকখিনি ভুল ত্ৰুটি বঢ়া দুটা আছে। আপোনাসৱৰ ভিত্ত দাসৰ দাস বুলি ভাবি আমাৰ দায় মাৰ্জনা কৰিবৰ বাবে আমি সবাৰো চৰণত সৰ্বপ্ৰথমে সেৱা ধৰা হ'ল। তে প্ৰভু সমস্ত গোবিন্দ মিশ্ৰদেৱৰ গীতা গ্ৰন্থৰ ৪ৰ্থ অধ্যায়ত বেদৰ বিষয়ক কেইটামান বৰ বিশেষ লাগতিয়াল কথা দেখা পোৱা গ'ল। হয়তো যিসমূহ কথা মূল সংস্কৃত গীতাত পোৱাৰ অভাৱ, যাই নহওক কথাখিনি আমাৰ কাৰণে প্ৰয়োজন আছে বুলি ভাবিয়েই আমি পদৰ আধাৰত কথাখিনি আগবঢ়াবৰ প্ৰয়াস কৰা হৈছে। তে কি বুলি ক'লে বেদৰ বিষয়ে, কেনেকৈনো বেদৰ মানুহৰ শৰীৰত বেদৰ উৎপত্তি হ'ব পাৰে। আমি বেদ বুলিলে 4খন গ্ৰন্থৰ কথাই মনলৈ আহে, কিন্তু সেই 4খন গ্ৰন্থৰ যি পবিত্ৰ জ্ঞান, সেই জ্ঞান, বেদ শব্দৰ অৰ্থই হ'ল জনা বা জ্ঞান। গতিকে এই জ্ঞান মানুহৰ হৃদয়ত কেনেকৈ আৰম্ভ হৈছে, শব্দ কেনেকৈ প্ৰকাশ পাইছে, এই বিষয়ক কথাখিনি পদৰ আধাৰত পোৱা হয়। তাত কি বুলি ক'লে চাব, অ ৰাম অসংখ্যাত নাৰী আছে দেহৰ ভিতৰ, তাৰ মধ্যে নৱনাৰী আতি মুখতৰ, নৱৰো মধ্যত ত্ৰিণী নাৰী অনুপাম, ইৰাজে পিংগলাই আৰু
সুষুম্না যে নাম আমাৰ হেনো শৰীৰত অসংখ্য নাড়ী আছে বুলি কৈছে মানুহৰ দেহত থকা অসংখ্য শিৰা উপশিৰা মিলাই যি নাড়ী বুলি প্ৰকাশ কৰা হৈছে সেই অসংখ্য নাড়ীৰ ভিতৰত হেনো 9 গছ নাড়ী অতি মুখ্যতৰ বুলি কৈছে আৰু সেই 9 গছ মুখ্য নাড়ীৰ ভিতৰত তো 3 গছ নাড়ী অতি অনুপম বুলি কৈছে যি 3 ভাগ নাড়ীৰ বৰ্ণনা নাম উল্লেখ কৰিছে ইৰা পিংগলা আৰু সুষুম্না এই ইৰা আৰু পিংগলা সুষুম্না নাড়ী আমাৰ শৰীৰত য'ৰ পৰা আৰম্ভ হৈছে শৰীৰৰ সেই অংশৰ অৰ্থাৎ ইৰা পিংগলা সুষুম্না নাড়ীৰ আটাইতকৈ গুৰিৰ ভাগত তাৰ মূলে বেঢ়ি আছে আধাৰ কমল তাৰ কৰ্ণিকাত আছে বহ্নিৰ মণ্ডল তাহাৰ ওপৰে আছে শ্যাম দশদল তাৰ কৰ্ণিকাত আছে জহলৰ মণ্ডল মন কৰিব লগা কথা এইখিনি 3 নাড়ী মূলে আছে আধাৰ কমল আমাৰ হেনো এই ইৰা পিংগলা সুষুম্না 3 গছ নাড়ীৰ গুৰিৰ ভাগত মূলাধাৰ চক্ৰ বুলিও যাক কোৱা হয় আৰু সেই মূলাধাৰ চক্ৰতেই আধাৰ পদ্ম আধাৰ কমল কমল মানে পদ্ম বুলি কৈছে পদুম ফুলক পদ্ম বুলি কোৱা হয় সেই পদুম ফুলৰ পাহিৰ আকৃতি সদৃশ সেই 3 গছ নাড়ীৰ গুৰিত মূলাধাৰ অৰ্থাৎ আধাৰ পদ্ম প্ৰকাশিত হৈ আছে আৰু সেই আধাৰ চক্ৰত থকা যি পদ্ম সেই পদ্মৰ অসংখ্য অসংখ্য কৰ্ণিকাবিলাকত স্বাভাৱিকতে বৰ উত্তপ্ত বুলি প্ৰকাশ কৰিছে বৰ উত্তপ্ত হেনো তাৰ কৰ্ণিকাত আছে বহ্নিৰ মণ্ডল বহ্নি মানে অগ্নিৰ এটা নাম হ'ল বহ্নি গতিকে আমাৰ শৰীৰত সেই 3 নাড়ীৰ গুৰিত থকা যি মূলাধাৰ চক্ৰৰ আধাৰ পদ্মত সেই আধাৰ পদ্মৰ পাহিত থকা সেই কৰ্ণিকাবিলাক যিহেতু অত্যন্ত উত্তপ্ত বহ্নি সদৃশ সেইকাৰণে আমি জীয়াই থকাত মানে সুবিধা পাওঁ মানুহ এজন বাচি থাকিব পাৰে বা মানুহজনে খাদ্য হিচাপে গ্ৰহণ কৰা যিমানবিলাক আমি আহাৰ গ্ৰহণ কৰোঁ সেই আহাৰবিলাক হজম কৰা কামটো সেই মূলাধাৰ চক্ৰত থকা সেই আধাৰ পদ্মৰ কৰ্ণিকাত থকা অত্যন্ত যিটো তাপশক্তি বহ্নি শক্তি সেই বহ্নি শক্তি আমাৰ সমস্ত প্ৰাণীৰ হৃদয়ত আছে কাৰণে ও যেন প্ৰাণী অন্নপান কৰে যত যত উদৰৰ বহ্নি জীৰ্ণ কৰয় সমস্ত কেৱল মানুহে নহয় যেন প্ৰাণী সমস্ত প্ৰাণীৰ শৰীৰত হেনো এই বহ্নি শক্তি আছে অৰ্থাৎ সেই আধাৰ পদ্মৰ কৰ্ণিকাত থকা যি বহ্নি শক্তি সেই বহ্নি শক্তি আছে কাৰণে যেন প্ৰাণী অন্নপান কৰে যত যত আমি মানুহ আমি শাক পাচলি ফল মূল ধান চাউল উলিয়াই আমি সিদ্ধ কৰি মানে খাদ্যৰূপে গ্ৰহণ কৰোঁ ঠিক তেনেকৈ পশু পক্ষীবিলাকে কঠিন শামুক এটাও গিলি দিয়ে হাঁহজনীয়ে তো সেই কঠিন শামুকটো হাঁহজনীৰ পায়খানাৰ দ্বাৰেদি শামুক হিচাপে বৰ্জিত নহয় বাহিৰ নহয় আমি খোৱা শাক পাচলি ফল মূল আদি আহাৰসমূহ যেনেধৰণে আমি গ্ৰহণ কৰিছিলোঁ তেনেধৰণে শৌচৰ দ্বাৰাই বাহিৰ নহয় সি এটা ৰূপান্তৰ ঘটি যায় সি এটা পৰিৱৰ্তন হয় এই পৰিৱৰ্তনটো কোনে কৰাই দিয়ে
আমাৰ সেই আধাৰ পদ্মত থকা যি বহনী শক্তি সেই বহনী শক্তিয়ে হজম কৰা কামটো কৰি দিয়ে গতিকে এতিয়া এই মূলাধাৰ চক্ৰৰ বা আধাৰ পদ্মত যি বহনী শক্তি আছে তাৰো উপৰি ভাগৰ তাহাৰৰ ওপৰে আছে শ্যামদশদল পদ্ম আছে তাৰ কৰ্ণিকাত আছে জলৰ মণ্ডল এটা কথা মন কৰিব যেনিবা ধৰি লওক আমি কেটলিটোৰ তলত জুইকুৰা ধৰি লৈ জুইকুৰা সম্পূৰ্ণ জ্বলিল আৰু তাৰ পিছত কেটলিটোত পানী ভৰাই জুইৰ ওপৰত বহুৱাই দিয়া হ'ল বা গেছটো ষ্টোভৰ ওপৰত এটা পানীৰ পাত্ৰত পানী ভৰাই লৈ বহাই দিয়া হ'ল তে চাব যেতিয়া নেকি অতি উত্তপ্ত হৈ যায় বা 100 ডিগ্ৰী ওপৰত যেতিয়া গুচি যায় তাপটো তেতিয়া সেই পানী কিন্তু তাত পানী হৈ নাথাকে আৰু ঠিক সেই প্ৰক্ৰিয়াটো যেনেকুৱা ঠিক আমাৰ শৰীৰতো মানে প্ৰক্ৰিয়াটো তেনেকৈ আৰম্ভ হৈছে তাহাৰৰ ওপৰে আছে শ্যামদশদল তাৰ কৰ্ণিকাত আছে জলৰ মণ্ডল অৰ্থাৎ অসংখ্য জলীয় এটা অংশ মানে সৃষ্টি হৈ আছে প্ৰকাশিত হৈ আছে এতিয়া হ'ল কি অগ্নিৰ স্বাভাৱিক গতিটো হ'ল সদায় ঊৰ্ধ্বগামী বন্তি গছ জ্বলালোঁ কেতিয়াবা কোনোবা দিনা বন্তি গছে পথালিকৈ গতি কৰিছে নেকি চাবচোন বা তললৈ মূৰ কৰি গতি কৰিছে নেকি চাবচোন কেতিয়াও মানে তললৈ মূৰ কৰি বন্তি গছ নজ্বলে বা পথালিকৈ মানে নজ্বলে বন্তি গছ জ্বলাই দিয়াৰ লগে লগে তাৰ অগ্নিৰ শিখাটো বা জুইকুৰা জ্বলাই দিয়াৰ লগে লগে অগ্নিৰ শিখাটো সদায় ঊৰ্ধ্বগামী ঊৰ্ধ্বগতি হয় এতিয়া আমাৰ সেই আধাৰ পদ্মত থকা যি বহনী শক্তি আছিল সেই বহনী শক্তি ঊৰ্ধ্বগতি হ'ল ও ৰাম যেতিক্ষণে জলবহনী সংযোগ জলবহনী সংযোগত বায়ু পজয় আমাৰ শৰীৰত থকা আধাৰ পদ্মৰ সেই মানে পাহিৰী কৰ্ণিকাবিলাকত থকা যি বহনী শক্তি সেই বহনী শক্তি যেতিয়া শৰীৰত ঊৰ্ধ্বগামী গতি কৰে আমাৰ শৰীৰত যেতিয়া ঊৰ্ধ্বগতি হৈ আহি খুন্দা মাৰে ক'ত এই শ্যামদশদল পদ্মৰ কৰ্ণিকাত থকা জলমণ্ডলত অৰ্থাৎ জলীয় অৱস্থাটোত মানে তাপশক্তিয়ে ক্ৰিয়া কৰে এই তাপশক্তিয়ে জলৰ লগত যেতিয়া মানে তাপিত হ'ল জল যেতিয়া অত্যন্ত উত্তাপিত হৈ উঠে এই জল আৰু বহনীৰ সংযোগত বায়ুৰ সৃষ্টি হয় বুলি কৈছে যেনেকৈ কেটলিটোত থকা পানীখিনি অতীব তাপশক্তি জুইৰ শক্তি ঘনীভূত হোৱাৰ কাৰণে জুই শক্তিৰ পৰশ পৰাৰ কাৰণে যেনেকৈ কেটলিটো বা বাচনটোত থকা পানীখিনি এটা সময়ত উতলি শেষ হৈ যায় কি হ'ল শেষ হ'ল ইয়াতো এক কেটলি পানী ভৰাই থোৱা আছিলে এক চচ পানী ভৰাই থোৱা আছিলে তো পানী কলৈ গ'ল তে বিজ্ঞানে কৈছে যে পানী ৰূপান্তৰ ঘটিল কি ৰূপান্তৰ ঘটিল যেতিয়া নেকি অত্যন্ত উত্তাপ হ'ল বা তাপ যেতিয়া পালে সেই তাপৰ পৰশত জল আৰু তাপ দুয়োটাৰ সংযোগত ই বায়ু হৈ অৰ্থাৎ জল বায়ুত মানে বাষ্পীভূত হৈ ই ঊৰ্ধ্বগতি হ'ল যেতিক্ষণে জলবহনী সংযোগ হৈ জলবহনী সংযোগত বায়ু উপজয় আমাৰ শৰীৰত বায়ুৰ আৰম্ভ হ'ল ও ৰাম জলবহনী বায়ু এক ঠাই হুৱে যদি ঊৰ্ধ্ব কচলয় পৈছ যন্তি সহক্ৰভেদী যেতিয়া নেকি জল বহনী বায়ু একত্ৰ হ'ল অৰ্থাৎ যি বাষ্প হ'ল বায়ু হ'ল সেই বায়ুতে জলো নিহিত হৈ আছে আৰু অগ্নিশক্তিও নিহিত হৈ আছে সেই কথাটো কৈছে যেতিক্ষণে জলবহনী সংযোগ হয় যে জলবহনী বায়ু এক ঠাই হুৱে যদি ঊৰ্ধ্ব কচলয় পৈশ্যয়ন্তী চক্ৰ ভেদী আমাৰ শৰীৰত থকা পৈশ্যয়ন্তী চক্ৰলৈ সেই জল
বায়ু আৰু বহনি একত্ৰ হৈ সিও ঊৰ্ধ্বগতি লাভ কৰে। এতিয়া পৈশন্তী চক্ৰত কি আছে বুলি কৈছে? পৈশন্তী চক্ৰত আছে সূৰ্যৰ মণ্ডল, ৰক্তবৰ্ণ পদ্ম সিতু, দুই শৰদল, অৰ্থাৎ দুই শৰদল মানে 16 পহিয়া, দুই শৰ মানে 32 পহিয়া এটা অংশ সেই পৈশন্তী চক্ৰত বিৰাজমান হৈ আছে। এতিয়া সেই পৈশন্তী চক্ৰত আছে সূৰ্যৰ মণ্ডল, তাৰকৰ্ণিকাতো আছে সূৰ্যৰ মণ্ডল। এতিয়া এই সূৰ্য মণ্ডলত যেতিয়া পৈশন্তী চক্ৰত জল বায়ু বহনি উপনীত হ'ল, তাৰকৰ্ণিকাক পায়া বায়ু বহনি জলে তিনি মিলি বুদ বুদ হৈয়া ঊৰ্ধে চলে। এতিয়া সেই পৈশন্তী চক্ৰৰ পৰাই হেনো আমাৰ ভাৱৰ বুৰবুৰণি হয় বুলি কৈছে, ভাৱৰ সৃষ্টি হয় বুলি কৈছে, বাণীৰ সৃষ্টি হয় বুলি কৈছে। তিনি মিলি বুদ বুদ হৈয়া ঊৰ্ধে চলে। ইৰাম সেহি বুদ বুদ চাৰি ভাগ ভৈলা পুন, গুণক আশ্ৰয়ে যায় ভৈলা তিনি গুণ। সেই ভাৱৰ যি বুৰবুৰণিবোৰ হেনো চাৰিটা ভাগ বিভক্ত হয়। সেই বুদ বুদ চাৰি ভাগ ভৈলা পুন, গুণক আশ্ৰয়ে যায় ভৈলা তিনি গুণ। গুণ কেই প্ৰকাৰ? গুণ আমি সদায় তিনি প্ৰকাৰ বুলি পাওঁ। কি কি? সত ৰজ তম, অৰ্থাৎ তিনি গুণগত গোটেই বুৰবুৰণিবিলাক, ভাৱৰ বুৰবুৰণিবিলাক তিনি গুণগত হ'ল। গুণক আশ্ৰয়ে যায় ভৈলা তিনি গুণ। সেই তিনি ভাগৰ যে যাৰ জীৱা নাম, তম ঋগ ৰজ যজু সত্যবেদ সাম। আৰু তম গুণৰ ভাৱনাবোৰক ঋগবেদৰ লগত তুলনা কৰিছে, ৰজুগুণৰ ভাৱনাবোৰক যজুৰ বেদৰ লগত তুলনা কৰিছে, আৰু সৎগুণৰ ভাৱনাবোৰক সামবেদৰ লগত তুলনা কৰিছে। এতিয়া স্বাভাৱিকতে এই তিনিও ভাগ বেদৰ কাম কি এই কথাটো প্ৰকাশ কৰিছে। যজু স্ৰজে, সামে পালে, ঋগে যে সংহাৰে, নিবৃত্তিক ঋষিটো প্ৰবৃত্তিক ধৰে। স্বাভাৱিকতে ঋগবেদৰ সংহাৰ অস্ত্ৰ-শস্ত্ৰজনিত শিক্ষাবিলাক ঋগবেদত আছে, যজুবেদত সৃষ্টি বিষয়ক কথাবোৰ আছে, আৰু সামবেদত ৰক্ষণশীল অৰ্থাৎ পালনী বিষয়ক কথাবোৰ সামবেদত আছে। গতিকে ঈশ্বৰ কৃষ্ণ ভগৱন্ত বস্তুও জগত চলাবৰ কাৰণে ৰজগুণত ব্ৰহ্মাৰূপে আৰু তমগুণত ৰুদ্ৰৰূপে, সত্যগুণত বিষ্ণুৰূপে ভগৱন্ত বস্তুৱে নিজে সৃষ্টি স্থিতি প্ৰলয়ৰ কাম নিজে সমাপন কৰিছে। এতিয়া এই যে যজুৰ্বেদে সৃজন কৰে, ঋগবেদে সংহাৰ কৰে, আৰু সামবেদীয় ভাৱনাবিলাকে সৃষ্টি কৰা, নিৰ্মাণ কৰা কামবোৰ যে কৰে, এই তিনিওটা ভাৱনাই হেনো গুণৰ আধাৰত যোৱাৰ কাৰণে তিনি গুণগত হ'ল বুলি কৈছে, তিনি গুণময় বুলি কৈছে। সেইকাৰণে বেদসমূহক তিনি গুণগত বুলি কৈছে। এতিয়া সেই বেদৰে যিটো বুদ ব্ৰহ্ম ৰন্ধে বাহিৰাই, নিৰ্গুণ বেদৰ ভাগ কৃষ্ণ মাত্ৰ কয়। যিটো বুদ ব্ৰহ্ম ৰন্ধে বাহিৰাই, আমাৰ শৰীৰত থকা ব্ৰহ্মৰন্ধেদি যি ভাৱৰ বুৰবুৰণিবিলাক ঊৰ্ধ্বগতি হয়, প্ৰকাশিত হয়,
সেই বেদৰ সেই ভাগসমূহক কোৱা হৈছে শিৰোৰত্ন বা ঈশ্বৰ কৃষ্ণ ভগৱন্ত বিষয়ক কেৱল প্ৰকাশ কৰা বেদৰ সাৰতত্ত্ব বুলি কৈছে। সেইকাৰণে কৃপালু গুৰুজন বস্তুৱে বেদৰ স্তুতিৰ বিষয়ত কীৰ্তন গ্ৰন্থত 3 ভাগ অধ্যায়ৰ মাধ্যমেদি এই ব্ৰহ্মৰন্ধেদি বেকত হোৱা যিটো বুধ ব্ৰহ্মৰন্ধে বাহিৰাই নিৰ্গুণ বেদৰ ভাগ, সেয়া হ'ল বেদৰ নিৰ্গুণ তত্ত্ব আৰু ঈশ্বৰ মাত্ৰ কয়। সেই ভাগটোত কেৱল ঈশ্বৰ কৃষ্ণ ভগৱন্তকহে প্ৰকাশ কৰিছে। সেইকাৰণে বেদস্তুতিত কৃপালু গুৰুজন বস্তুৱে 3 ভাগ অধ্যায়ৰ মাধ্যমেদি 3 ভাগ অধ্যায়তে কেৱল ভগৱান কৃষ্ণৰ ভক্তিৰ বাহিৰে, কৃষ্ণৰ স্তুতিৰ বাহিৰে আন কাৰো কথা প্ৰকাশ কৰা নাই। আনকি ঋগ্বেদৰ প্ৰথম মন্ত্ৰটোত সেই কথাটোকে কৈছে। কি বুলি কৈছে? সৰ্বে বেদায়ত পদবাম মনন্তি তপাংসি সৰ্বা নিচয়ত বদন্তি যদিষ্যন্তু ব্ৰহ্মচৰ্যম চৰন্তি তত্ত্বে পদম সংগ্ৰহেণ ব্ৰবীমি ওম মিত্বেতি তৎ সৰ্বে বেদায়ত পদমাম মনন্তি। অৰ্থাৎ সেই ঋগ্বেদৰ নিৰ্গুণ তত্ত্বই নিৰ্গুণ ভাগে কেৱল ঈশ্বৰ ভক্তিৰ কথাহে প্ৰকাশ কৰিছে। তপাংসি সৰ্বা নিচয়ত বদন্তি, কেৱল আমি বেদসমূহে কোৱা কথাই নহয়, এই বিশ্ব ব্ৰহ্মাণ্ডৰ মহাটপীসকলেও কেৱল এই ব্ৰহ্মাণ্ডত একমাত্ৰ সত্য বুলি ঈশ্বৰক প্ৰকাশ কৰিছে। যদিষ্যন্তু ব্ৰহ্মচৰ্যম চৰন্তি, আনহে নালাগে ব্ৰহ্মচাৰী লোকসকলেও কেৱল পৰম সত্য ঈশ্বৰ কৃষ্ণ ভগৱান বুলিয়ে স্বীকৃতি দিছে। সেইকাৰণে আমাৰ কৃপালু গুৰুজন বস্তুৱে বেদৰ বিষয়ত এই কথাখিনি পদৰ আধাৰত এনেকৈ ৰাখিছে। বেদে যাক বিহি আছে তাকে বুলি কৰ্ম, বেদে নিষেধিছে যিটো সেইটো অকৰ্ম। এতিয়া আমাৰ এই 3 গুণগত বেদৰ যিখিনি সাৰ অংশ নহয়, যিখিনি গৌণাত্মক দিশ, গৌণাত্মক বিষয়, এই বিষয়খিনিকে স্বাভাৱিকতে আমাৰ ধাৰণাত এনেকুৱা এটাকে ধৰি লয় যে বেদৰ মানে সন্মত, বেদৰ বিহিত কৰ্ম এইবিলাক। কিন্তু সেইবিলাক বেদে যদিও প্ৰকাশ কৰিছে, সেইবিলাক কিন্তু ভগৱন্ত বস্তু সেৱাৰ যোগ্য নহয়। বেদে বিহিত কৰা প্ৰকৃততে একমাত্ৰ ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ ভকতিৰ কথাহে বেদে বিহিত কৰিছে, আৰু সেইসমূহকে বেদৰ কৰ্ম বা বৈদিক কৰ্ম বুলি প্ৰকৃততে কোৱা হয়। বেদে যাক বিহি আছে তাকে বুলি কৰ্ম, বেদে নিষেধিছে যিটো সেইটো অকৰ্ম। এতিয়া বেদে কি নিষেধ কৰিছে বা কি বিহিত কৰিছে, এই কথাবোৰ আমি বেদস্তুতিৰ আধাৰত মন কৰিব লগা আছে। তে বেদস্তুতিত কি বুলি কৈছে চাবচোন, 3 ভাগ অধ্যায়তে বেদে কেৱল ভগৱন্তৰ কৰ্ম এভাগেই, সেইভাগ হ'ল ভগৱন্তৰ সেৱা আৰু ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তন। সেইকাৰণে প্ৰথম অধ্যায় বেদস্তুতিত এই কথাটো কৈছে, ৰাম তুমি সি পৰম তত্ত্ব জানি জ্ঞানী গণে চাৰে পাপত যুগুণ শ্ৰৱণ কীৰ্তনে। জ্ঞান অভ্যাসককেহো নেদেখি বিশেষ শ্ৰৱণ কীৰ্তনে তৰে সংসাৰৰ ক্লেশ। 2 নম্বৰত শ্ৰৱণ কীৰ্তনক বেদে ঘোষণা দিলে। 3 নম্বৰত ক'লে তুমি সি তোমাৰে সেই অংশ আমি যত জীৱ যাক, তোমাৰ মায়াই প্ৰভু বান্ধিছে আমাক, দিও উপদেশ ভজ তোমাৰ চৰণে মায়াৰ বন্ধন সিন্ধু শ্ৰৱণ কীৰ্তনে। 3 নম্বৰত ক'লে শ্ৰৱণ কীৰ্তনৰ কথা বেদে। 4 নম্বৰত ক'লে প্ৰেমভাৱে সুদুৰ্লভ তোমাক স্মৰণ যেন তেন মতে কৰোঁ শ্ৰৱণ কীৰ্তন। 4 নম্বৰতো বেদে কেৱল ভগৱন্তৰ কৰ্ম এভাগেই প্ৰকাশ কৰিছে, ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তন। আৰু সেইকাৰণে এই বেদৰ এই সাৰ তত্ত্বসমূহ আকৌ দ্বিতীয় 3 নম্বৰ অধ্যায়তো ঠিক তেনেকৈ বেদসমূহে কি বুলি কৈছে মন কৰিব লগা। ও তোমাৰ পৰম জ্ঞান
দিও মাধৱ মোক সুখে দুখে যিটো দিনহীন দিও সেহি নাৰায়ণ শ্ৰৱণ কীৰ্তন ভক্তি নহো যেন বেদৰ অধীন। বেদে ৩ নম্বৰ অধ্যায়ত গুৰুজনৰ কৃপা হ'ল যে তোমাৰ পৰম জ্ঞান দিওক মাধৱ মোক। বেদে কৈছে হে প্ৰভু তোমাৰ পৰম জ্ঞান আমাক প্ৰদান কৰা। কেলে সুখে দুখে যিটো দিনহীন, অৰ্থাৎ তোমাৰ পৰম জ্ঞান শ্ৰৱণ কীৰ্তন ভক্তি মানুহৰ সুখতেই হওক বা দুখতেই হওক কোনো সময়ত কেতিয়াও কম নহয়, অৰ্থাৎ অভাৱ নাই। সুখে দুখে যিটো দিনহীন, য'ত নেকি যি গুণ জগত যি ভক্তিত কোনো দৰিদ্ৰতা নাই, কোনো অভাৱ নাই, সৰ্বতক্ষণতে তোমাৰ গুণ জখৰ ভাণ্ডাৰ অক্ষয়, এই কথাটো কৈছে। সুখে দুখে যিটো দিনহীন দিও সেহি নাৰায়ণ শ্ৰৱণ কীৰ্তন, এনেকুৱা অক্ষয় ভাণ্ডাৰ শ্ৰৱণ কীৰ্তন ভক্তি আমাক দিবলৈ হওক। নহো যেন বেদৰ অধীন, আৰে বেদসমূহে বেদৰ অধীন নহ'বলৈ মানে কামনা কৰিছে, প্ৰাৰ্থনা কৰিছে, কথাটো কি? অৰ্থাৎ বেদৰ যি গৌণাত্মক যে তপ জপ যাগ যজ্ঞ পূজা পাৰ্বণ শ্ৰাদ্ধ পিণ্ড, এই যিটো গৌণাত্মক বিষয়, এইবিলাকৰ যাতে অধীনত আমাক তুমি নাৰাখিবা, এইবুলি ধৰণে বেদসমূহে স্তুতিৰ মাধ্যমেদি সমস্ত মানৱ জগতৰ কাৰণে, আমাৰ সমস্তজনৰ কাৰণে বেদৰ কৰ্ম এভাগেই দেখুৱাইছে, কেৱল হৰিভক্তি ঈশ্বৰৰ সেৱা। ইয়াকে কোৱা হৈছে বেদে যাক বিহি আছে তাকে বুলি কৰ্ম, বেদে নিষেধিছে যিটো সেইটো অকৰ্ম। কৃষ্ণ প্ৰভু সমস্ত। আমি এই সম্পৰ্কত আগত যদিও বেদস্তুতিৰ 3 ভাগমান অধ্যায় দিয়া হৈছিল, তথাপিও আমি কোৱা হৈছে যে বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান। সেই বৈদিক জ্ঞান বা বেদৰ যি জ্ঞান কেনেকৈ আমাৰ শৰীৰত লগন হৈ আছে, বা কেনেকৈ সেই সত ৰজতম 3 গুণগত বেদে কি কয়, আৰু বেদৰে সেই সাৰ ভাগ যি শিৰোৰত্ন, যি ভাগ নেকি যিসমূহ বুধ বুৰণি ব্ৰহ্মৰন্ধেদি বেকত হয়, সেই ভাগটোৱে কেৱল ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ গুণজখে যে প্ৰকাশ কৰিছে, এই কথাখিনি ক'বৰ কাৰণে আমি বেদস্তুতিৰ আকৌ 2টিমান কথা আগত কোৱা হৈছে, যদিও আমি পুনৰ আকৌ সহযোগ কৰিব লগা হ'ল। তো এই কথাসমূহ প্ৰভু সমস্ত আমি গোবিন্দ মিশ্ৰদেৱৰ গীতা গ্ৰন্থৰ আধাৰত কোৱা হৈছে। ইয়াত হয়তো আমাৰ ভুল ত্ৰুটি অনেক দায় আছে, আপোনাসৱে ভিতৰ বুলি আমাৰ দায় ক্ষমা কৰিবৰ কাৰণে সবাৰ চৰণত আমি পুনঃ সেৱা ধৰা হ'ল। কৃষ্ণ কৃষ্ণ।